আজি আমি গৈ আছোঁ নগাঁৱত অৱস্থিত শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ। হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি বহে ব্ৰহ্মাণ্ড কভেদি গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা। এই শিলিখা গছৰ তলতে বহি পেলাই এই শিলতে বহি পেলাই সাঁচি পাতত লিখিছিলে। সাঁচি চালত লিখিছিলে। অঁ এইজোপা শিলিখা গছ। জলখন পাৰ হৈ যাব লাগে, এয়া আমাৰ শান্তিগান। তাৰ কিনাৰতে সতীৰাধিকা মন্দিৰ আছে। গুৰুজনে সতী পৰীক্ষা কৰি 3টা কাঠি বলত পানী আনি যোনগৰাকীয়ে গানটো বন্ধ কৰিব তাৰ নাম সতী ৰাধিকা হ'ব। তেতিয়া এগৰাকী দাস সম্পাদৰ মাইকী মানুহ আহি ক'লে বা আমি কৰিব পাৰিমনে? বোলে পাৰিম। তেতিয়া গুৰুজনে ক'লে তোমাৰ কিবা দোষ আছে। তেতিয়া তেওঁ ক'লে যে মই এদিন কলপাত কাটি থাকোঁতে মোৰ মূৰৰ অৰণিখন ভনীৰ আগত খহি পৰিল। সেই দুখটো কাটি নেক্সটবাৰ 3টা কাঠি পলত পানী আনি সেই শান্তি গানতে গানটো বন্ধ কৰি থ'লে। বন্ধ কিয় কৰিলে? গুৰুজনাই ভাবিলে এই গানটো যদি খলাহাতে ব্ৰহ্মপুত্ৰ আহি গংগাক বিয়া পাতি লৈ যাব আৰু কেতিয়াবা ব্ৰহ্মপুত্ৰ পানী আহিলে তাৰ পৰাই ফিৰি যায়, এই কেম্পাছলৈ আহিব নোৱাৰে। এইটো অসম চৰকাৰে গেষ্ট হাউচ বনাইছে। গেষ্ট হাউচ। বতৰ বৃক্ষজোপা নাই মানে পানী যাব পানী তলত।